এইটো ভিডিওত আলোচনা কৰিম অধ্যায় 9 ৰ পৰা অধ্যায় 16 এই 8টা চেপ্টাৰৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে A to Z এইটো ভিডিওত আলোচনা কৰিম আগৰ ভিডিওত অধ্যায় 1 ৰ পৰা অধ্যায় 8 এই 8টা চেপ্টাৰৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে মই তোমালোকক দেখুৱাই দিলো নেক্সট এইটো ভিডিওত অধ্যায় 9 ৰ পৰা অধ্যায় 16 এই 8টা অধ্যায়ৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে মই তোমালোকক দেখুৱাই দিম মই যিকেটা কোৱেশ্চন দেখুৱাই দিম এইকেটা কোৱেশ্চন তোমালোক ভালকৈ পঢ়ি যাবা প্ৰি ফাইনাল এক্সামত 100% কমন পাই যাবা আৰু তোমালোক মোক কমেন্ট কৰি কবা এমসিকিউ কোৱেশ্চন পিডিএফ টো পাইছা না নাই যদি পোৱা নাই মই তোমালোকক আকৌ দি দিম WhatsApp গ্ৰুপত এমসিকিউ কোৱেশ্চন বিলাক পিডিএফ টোৰ পৰা আহিব তোমালোক ভালকৈ পঢ়ি যাবা এইটো ভিডিওত মই তোমালোকক কিছুমান এমসিকিউ কোৱেশ্চন দেখুৱাই দিম আৰু লং কোৱেশ্চন কি ইম্পৰ্টেন্ট আছে মই তোমালোকক A to Z এইটো ভিডিওত দেখুৱাই দিম এতিয়া আমি চাই লও কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে প্ৰথমতে তোমালোক উলিয়াই লোৱা অধ্যায় 9 বংশগতি আৰু ক্ৰমবিকা এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে এতিয়া আমি চাম 143 নং পৃষ্ঠাৰ প্ৰশ্নলিৰ 2 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা 144 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক প্ৰভাৱী চৰিত্ৰ কি এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা প্ৰশ্নলিৰ 2 আৰু 4 এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা জিনিয় পটচ্যুত কি এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক প্ৰশ্নলিৰ 1 আৰু 2 এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট প্ৰশ্নলিৰ 1 2 এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা সমহস্ত অংগ আৰু সমভিত্তিক অংগ এই দুটাৰ ওপৰত তোমালোক কনসেপ্টটো ক্লিয়াৰ কৰি যাবা ইয়াৰ ওপৰত এমসিকিউ কোৱেশ্চন আহিব নেক্সট তোমালোক চাবা 156 নং পৃষ্ঠাৰ প্ৰশ্নলিৰ 2 3 এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা মানুহৰ আদিম প্ৰজাতিটোৰ নাম কি এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট মানুহৰ উৎপত্তি ক'ত হৈছিল এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট তোমালোক উত্তৰত লিখিবা মানুহৰ উৎপত্তি হৈছিল আফ্ৰিকাত বুজি পালা এটো কোৱেশ্চন এমসিকিউ টাইপ আহিব নেক্সট চাবা তোমালোক প্ৰশ্নলিৰ 2 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট নেক্সট অনুশীলনীৰ 1 2 3 5 6 8 আৰু 11 একেটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট প্ৰি ফাইনাল এক্সামৰ কাৰণে নেক্সট তোমালোক চাবা 161 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক সমতল দাপোনে গঠন কৰা প্ৰতিবিম্ব সদায় অসৎ আৰু থিয় এটো তোমালোক মনত কৰিবা তোমালোক কোৱেশ্চনটো দিব পাৰে সমতল দাপোনে গঠন কৰা প্ৰতিবিম্বৰ প্ৰকৃতি কি এনেকৈ এমসিকিউ কোৱেশ্চন দিব তোমালোক মনত কৰিবা সমতল দাপোনে গঠন কৰা প্ৰতিবিম্বৰ প্ৰকৃতি হৈছে সদায় অসৎ আৰু থিয় নেক্সট তোমালোক চাবা গোলাকাৰ দাপোনৰ বাজবেহাৰ্দ আৰু ফকাস দৈৰ্ঘ্যৰ মাজৰ সম্পৰ্কটো কি এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট প্ৰি ফাইনাল এক্সামৰ কাৰণে তোমালোক উত্তৰত লিখিবা r = 2f বুজি পালা নেক্সট তোমালোক চাবা ৰশ্মি চিত্ৰ চাবা লক্ষ্যবস্তুৰ স্থান c আৰু লক্ষ্যবস্তুৰ স্থান p আৰু f ৰ মাজত এই দুটা ৰশ্মি চিত্ৰ ভালকৈ শিকি যাবা লক্ষ্যবস্তুৰ স্থান c আৰু লক্ষ্যবস্তুৰ স্থান p আৰু f ৰ মাজত এই দুটা ৰশ্মি চিত্ৰ তোমালোক ভালকৈ শিকি যাবা মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা অবতল দাপোনৰ ব্যৱহাৰ তোমালোক অবতল দাপোনৰ ব্যৱহাৰ ভালকৈ পঢ়ি যাবা ইয়াৰ পৰা এটা কোৱেশ্চন আহিব এমসিকিউ টাইপ তোমালোক মনত কৰিবা অবতল দাপোন সাধাৰণতে টৰ্চ চাৰ্জ লাইট আৰু গাড়ীৰ হেডলাইটত ব্যৱহাৰ কৰে দাড়ি খুৰুৱা দাপোনত অবতল দাপোন ব্যৱহাৰ কৰে দন্ত চিকিৎসকসকলে ৰোগীৰ দাঁতৰ প্ৰতিবিম্ব ডাঙৰকৈ প্ৰত্যক্ষ কৰিবলৈ অবতল দাপোন ব্যৱহাৰ কৰে সৌৰ বাতিত সূৰ্যৰ পোহৰ কেন্দ্ৰীভূত কৰি তাপ উৎপন্ন কৰিবলৈ অবতল দাপোন ব্যৱহাৰ কৰে একেটা তোমালোক মনত কৰিবা ইয়াৰ পৰা এমসিকিউ কোৱেশ্চন এটা আহিব নেক্সট তোমালোক চাবা প্ৰশ্নলিৰ 1 3 4 এই তিনিটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক 169 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক মনত কৰিবা বিবৰ্ধনৰ মানৰ আগত ঋণাত্মক চিন থাকিলে প্ৰতিবিম্বটো সৎ বুজা আৰু বিবৰ্ধনৰ মানৰ আগত ধনাত্মক চিন থাকিলে প্ৰতিবিম্বটো অসৎ বুজা এটো মনত কৰিবা দে ইয়াৰ পৰা এমসিকিউ কোৱেশ্চন আহিব নেক্সট তোমালোক চাবা উদাহৰণ 10.1
উদাহৰণ 10.2 এই দুটা মোস্ট ইম্পৰ্টেন্ট নেক্সট প্ৰশ্নলীৰ 2 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা পোহৰৰ প্ৰতিসৰণৰ নিয়ম দুটা চাবা মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা শূন্যত পোহৰৰ দ্ৰুতিৰ সৰ্বোচ্চ মান কিমান এই কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা ক্ৰাউন কাছৰ পৰিসৰণাংক কিমান এইটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা প্ৰশ্নলীৰ 1 2 5 এই তিনিটা কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক 180 নং পৃষ্ঠাৰ সি নং ৰশ্মি চিত্ৰটো ভালকৈ শিকি যাবা এটো মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা বি নং ৰশ্মি চিত্ৰটো মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা উদাহৰণ 10.3 আৰু উদাহৰণ 10.4 এই দুটা উদাহৰণ মোস্ট ইম্পৰ্টেন্ট নেক্সট লেন্সৰ ক্ষমতাৰ সংজ্ঞা দিয়া ইয়াৰ এছআই একক কি এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট প্ৰি ফাইনেল এক্সামৰ কাৰণে কোৱেশ্চনটো কি কলো লেন্সৰ ক্ষমতাৰ সংজ্ঞা দিয়া ইয়াৰ এছআই একক কি নেক্সট তোমালোক চাবা প্ৰশ্নলীৰ 1 3 এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা অনুশীলনীৰ 1 2 3 আৰু 4 এই চাৰিটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা 5 6 8 8 নং কোৱেশ্চনৰ এ বি সি এই তিনিটা চাবা নেক্সট 10 11 12 13 14 নেক্সট চাবা 15 16 17 একেটা কোৱেশ্চন চাবা তোমালোক 100% কমন পাই যাবা এতিয়া আমি চাম মানুহৰ চকু আৰু বাৰবৰণীয়া পৃথিৱী এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে প্ৰথমতে তোমালোক চাবা দৃষ্টিৰ বাবে আমাক এটাৰ পৰিৱৰ্তে দুটা চকুৰ প্ৰয়োজন কিয় এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা মায়াপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা কি ইয়াৰ প্ৰতিকাৰ লিখা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা হাইপাৰমেট্ৰপিয়া কি ইয়াৰ প্ৰতিকাৰ লিখা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা প্ৰেজবায়োপিয়া কি ইয়াৰ প্ৰতিকাৰ লিখা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট প্ৰি ফাইনেল এক্সামৰ কাৰণে তোমালোক এটো চিত্ৰ আঁকা শিকিবা আৰু তোমালোক মায়াপিয়া চাবা তোমালোক মায়াপিয়াৰ সংশোধনৰ যেটো ৰশ্মি চিত্ৰ আছে এটো আঁকা শিকিবা মোস্ট ইম্পৰ্টেন্ট প্ৰি ফাইনেল এক্সামৰ কাৰণে তোমালোক চাবা মায়াপিয়াৰ সংশোধন নহলে হাইপাৰমেট্ৰপিয়া যেটো আছে এটো কল হাইপাৰমেট্ৰপিয়া এই দুটাৰ পৰা এটা আহিব দে তোমালোক মায়াপিয়া হাইপাৰমেট্ৰপিয়া আৰু প্ৰেজবায়োপিয়া এই তিনিটা কি আৰু ইয়াৰ প্ৰতিকাৰ কি একেটা চাবা 100% শিওর এটা কমন পাবা তোমালোক নেক্সট প্ৰশ্নলীৰ চাবা তোমালোক 1 আৰু 3 এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা এটো চিত্ৰ মোস্ট ইম্পৰ্টেন্ট তোমালোক কোৱেশ্চনটো এনে কৈ দিব ত্ৰিভুজাকাৰ গ্লাস প্ৰিজমৰ মাজেদি পোহৰৰ প্ৰতিসৰণৰ চিত্ৰ আঁকি বিচ্যুতি কোণটো অঙ্কন কৰা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট প্ৰি ফাইনেল এক্সামৰ কাৰণে নেক্সট চাবা তোমালোক বৰ্ণালী কাক বোলে নেক্সট চাবা বিচ্ছুৰণ কাক বোলে এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা কোনটো পোহৰ আটাইতকৈ কমকৈ আৰু কোনটো পোহৰ আটাইতকৈ বেছিকৈ বেকা হয় এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট প্ৰি ফাইনেল এক্সামৰ কাৰণে তোমালোক মনত কৰিবা ৰঙা ৰঙৰ পোহৰ আটাইতকৈ কমকৈ আৰু বেঙুনীয়া পোহৰ আটাইতকৈ বেছিকৈ বেকা হয় বুজি পালা নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন 2 হল সূৰ্যৰ পোহৰৰ বৰ্ণালী পাবলৈ প্ৰিজমৰ ব্যৱহাৰ কৰা প্ৰথম ব্যক্তিজনৰ নাম কি এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট প্ৰি ফাইনেল এক্সামৰ কাৰণে তোমালোক উত্তৰত লিখিবা ছাৰ আইজাক নিউটন এটো চিত্ৰ আঁকা শিকিবা আৰু এটো চিত্ৰ আঁকা শিকিবা এই দুটা মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা সূৰ্যৰ পোহৰ সাতটা ৰঙৰে গঠিত পৰীক্ষাৰ সহায়ত বৰ্ণনা কৰা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা ৰামধেনু কি ই কেনেকৈ সৃষ্টি হয় এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক পোহৰৰ বিক্ষেপণ কি এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট টিন্ডেল পৰিঘটনা কি এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক মুকলি আকাশৰ ৰং নীলা কিয় এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক এটো চিত্ৰ আঁকা শিকিবা মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা অনুশীলনীৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে এতিয়া আমি চাম অনুশীলনীৰ 1 2 এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক 3 4 6 8 10 11 আৰু 13 একেটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট প্ৰি ফাইনেল এক্সামৰ কাৰণে
এতিয়া আমি চাম বিদ্যুৎ চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে তোমালোক চাবা এমিটাৰ নামৰ সঁজুলিৰ সহায়েৰে এটা বৰ্তনীৰ বিদ্যুৎ প্ৰবাহ জোখা হয় ইয়াৰ পৰা এমসিকিউ কোৱেশ্চন এনেকৈ দিব বিদ্যুৎ প্ৰবাহ জোখা সঁজুলিটোৰ নাম কি তোমালোক মনত কৰিবা এমিটাৰ তাৰ পিছত তোমালোক এটো চিত্ৰ আঁকা শিকিবা মোষ্ট ইম্পৰ্টেন্ট এটো চিত্ৰ প্ৰি ফাইনেল এক্সামৰ কাৰণে নেক্সট তোমালোক উদাহৰণ 12.1 এটো চাবা উদাহৰণ 2 মোষ্ট ইম্পৰ্টেন্ট নেক্সট প্ৰশ্নলিৰ 2 এক মিনিট ৰবা তোমালোক প্ৰশ্নলিৰ 2 আৰু 3 এই দুটা কোৱেশ্চন মোষ্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক এটো চাবা দে বিভববেদৰ এসআই একক কি এটো মেন ইম্পৰ্টেন্ট নাই প্ৰি ফাইনেল এক্সামৰ কাৰণে এটো ইম্পৰ্টেন্ট বিভববেদ জোখা সঁজুলিটোৰ নাম কি এটো কোৱেশ্চন মোষ্ট ইম্পৰ্টেন্ট তোমালোক মনত কৰিবা বিভববেদ জোখা সঁজুলিটোৰ নাম হৈছে ভোল্টমিটাৰ নেক্সট চাবা প্ৰশ্নলিৰ 2 3 এই দুটা কোৱেশ্চন মোষ্ট ইম্পৰ্টেন্ট নেক্সট চাবা ওমৰ সূত্ৰ কি ইয়াৰ গাণিতিক ৰূপটো প্ৰকাশ কৰা এটো কোৱেশ্চন মোষ্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক ৰুট কি ইয়াৰ এসআই একক কি এটো কোৱেশ্চন মোষ্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা ৰোধকতাৰ এসআই একক কি এটো কোৱেশ্চন মোষ্ট ইম্পৰ্টেন্ট এমসিকিউ টাইপ কোৱেশ্চনটো আহিব নেক্সট তোমালোক চাবা উদাহৰণ 12.4 উদাহৰণ 12.5 একেটা মোষ্ট ইম্পৰ্টেন্ট নেক্সট চাবা উদাহৰণ 12.6 নেক্সট প্ৰশ্নলিৰ 1 আৰু 4 এই দুটা কোৱেশ্চন মোষ্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক উদাহৰণ 12.7 এটো উদাহৰণ মোষ্ট ইম্পৰ্টেন্ট নেক্সট প্ৰশ্নলিৰ 1 নং কোৱেশ্চনটো মোষ্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক উদাহৰণ 12.9 এটো উদাহৰণ মোষ্ট ইম্পৰ্টেন্ট নেক্সট চাবা প্ৰশ্নলিৰ 3 4 5 এই তিনিটা কোৱেশ্চন মোষ্ট ইম্পৰ্টেন্ট নেক্সট উদাহৰণ 12.11 এটো উদাহৰণ মোষ্ট ইম্পৰ্টেন্ট নেক্সট চাবা প্ৰশ্নলিৰ 2 3 এই দুটা কোৱেশ্চন মোষ্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক ফিলামেন্টৰ জীৱনকাল দীঘলীয়া কেনেদৰে কৰা হয় এটো কোৱেশ্চন মোষ্ট ইম্পৰ্টেন্ট তোমালোক এইখিনি লিখি দিবা ফিলামেন্টৰ জীৱনকাল দীঘলীয়া কৰাৰ বাবে বাল্ব বিলাকত সাধাৰণতে ৰাসায়নিকভাৱে নিষ্ক্ৰিয় আৰ্গন আৰু নাইট্ৰজেন গেছ ভৰাই ৰখা হয় বুজি পালা নেক্সট চাবা বৈদ্যুতিক ক্ষমতা কি ইয়াৰ এসআই একক উল্লেখ কৰা মানে কো কোৱেশ্চন দিব বৈদ্যুতিক ক্ষমতা কি ইয়াৰ এসআই একক কি এনেকৈ কোৱেশ্চন দিব নেক্সট তোমালোক চাবা ইয়াৰ পৰা এটা এমসিকিউ কোৱেশ্চন আহিব মই তোমালোকক কৈ দিও একেটা তোমালোক মনত কৰিবা বৈদ্যুতিক শক্তিৰ একক ওয়াট ঘণ্টা বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক একক হৈছে কিলোৱাট ঘণ্টা আৰু 1 কিলোৱাট ঘণ্টাই কিমান জুল 3.6 into 10 to the power 6 জুল বুজি পালা 1 2 আৰু 3 এই তিনিটাৰ পৰা এটা এমসিকিউ কোৱেশ্চন আহিব তোমালোক ভালকৈ চাবা দে নেক্সট উদাহৰণ 12.12 এটো উদাহৰণ মোষ্ট ইম্পৰ্টেন্ট নেক্সট চাবা প্ৰশ্নলিৰ 1 2 এই দুটা কোৱেশ্চন মোষ্ট ইম্পৰ্টেন্ট নেক্সট অনুশীলনীৰ 1 2 3 4 5 নেক্সট চাবা 8 10 11 একেটা কোৱেশ্চন মোষ্ট ইম্পৰ্টেন্ট নেক্সট 17 18 নং কোৱেশ্চনৰ এ বি আৰু ই একেটা কোৱেশ্চন মোষ্ট ইম্পৰ্টেন্ট এতিয়া আমি সাম বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে প্ৰথমতে তোমালোক এটো চিত্ৰ আঁকা শিকিবা মোষ্ট ইম্পৰ্টেন্ট নেক্সট চুম্বক বলৰেখা বিলাক বন্ধ বক্ৰ কিয় এটো কোৱেশ্চন মোষ্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক হু হাতৰ বুঢ়া আঙুলিৰ নীতিটো লিখা এটো কোৱেশ্চন মোষ্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক প্ৰশ্নলিৰ 1 আৰু 3 এই দুটা কোৱেশ্চন মোষ্ট ইম্পৰ্টেন্ট নেক্সট চাবা সলনয়েডৰ ভিতৰত চুম্বক ক্ষেত্ৰৰ প্ৰকৃতি কি এটো কোৱেশ্চন মোষ্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক প্ৰশ্নলিৰ 2 নং কোৱেশ্চনটো চাবা ভালকৈ মোষ্ট ইম্পৰ্টেন্ট নেক্সট 3 নং কোৱেশ্চনটো মোষ্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক 3 নং কোৱেশ্চনটো মোষ্ট ইম্পৰ্টেন্ট নেক্সট বৈদ্যুতিক মোটৰ কি ইয়াৰ কাৰ্যপ্ৰণালী উল্লেখ কৰা মোষ্ট ইম্পৰ্টেন্ট দে তোমালোক চাবা 100% শিওর বৈদ্যুতিক মোটৰ নহলে বৈদ্যুতিক জেনাৰেটৰ দুটাৰ পৰা এটা 100% শিওর আহিবই নহলে মোক কমেন্ট কৰি কবা নেক্সট প্ৰশ্নলিৰ 2 3 এই দুটা কোৱেশ্চন মোষ্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা বৈদ্যুতিক জেনাৰেটৰ কি ইয়াৰ কাৰ্যপ্ৰণালী মোষ্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা প্ৰত্যক্ষ আৰু পৰিৱৰ্তী প্ৰবাহৰ মাজত পাৰ্থক্য উল্লেখ কৰা এটো কোৱেশ্চন মোষ্ট ইম্পৰ্টেন্ট নেক্সট কোৱেশ্চনটো হল এচিৰ কম্পনাঙ্ক কিমান এটো কোৱেশ্চন মোষ্ট ইম্পৰ্টেন্ট 50 হাৰ্জ
নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল ডিচিৰ তুলনাত এচিৰ এটা উল্লেখযোগ্য সুবিধা উল্লেখ কৰা এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট নেক্সট প্ৰশ্নলিৰ 1 2 আৰু 4 এইকেইটা কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট নেক্সট চাবা প্ৰশ্নলিৰ 1 আৰু 3 এই দুটা কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক ফিউজ তার কি এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট নেক্সট চাবা অনুশীলনীৰ 1 2 3 4 5 7 8 next saba 9 11 12 16 17 18 eketa question most important etia ami sam hoktir utkhokhomo 8 to chapter ki important question ase prashnolir 1 2 ei duta question most important next saba tumalok saba de পৰম্পৰাগত শক্তিৰ উৎস আৰু অপৰম্পৰাগত শক্তিৰ উৎস তোমাক ভালকৈ পঢ়ি যাবা ইয়াৰ ভিতৰত এটা 100% শিওৰ কোৱেশ্চন আহিব তোমাক কেনেকৈ কোৱেশ্চনটো দিব তলৰ কোনটো পৰম্পৰাগত শক্তিৰ উৎসৰ উদাহৰণ হয় মানে কৈ কোৱেশ্চন দিব তলৰ কোনটো অপৰম্পৰাগত শক্তিৰ উৎসৰ উদাহৰণ হয় বুজি পালা পৰম্পৰাগত শক্তিৰ উৎস কেইটা কোন কেইটা হ'ব হেকেটা জানি লবা আৰু অপৰম্পৰাগত শক্তিৰ উৎস কোন কেইটা হেকেটা জানি লবা পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তিৰ উৎসৰ পৰা এটা 100% শিওৰ এমসিকিউ কোৱেশ্চন আহিব নেক্সট তোমালোক চাবা জলশক্তি প্ৰকল্প চমুটুকা লিখা শিকিবা নেক্সট তোমালোক চাবা জৈৱ গেছ কি এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট তাৰ পিছত তোমালোক চাবা জৈৱ গেছৰ এটা ব্যৱহাৰ চাবা লগতে তোমালোক চাবা জৈৱ গেছত কিমান শতাংশ মিথেন গেছ থাকে 75% বুজি পালা নেক্সট তোমালোক চাবা ডেনমাৰ্কক বতাহৰ দেশ বুলি কোৱা হয় তোমালোক কোৱেশ্চনটো দিব কাক বতাহৰ দেশ বুলি কোৱা হয় তেতিয়া লিখিবা ডেনমাৰ্কক বুজি পালা নেক্সট তোমালোক চাবা প্ৰশ্নলিৰ 1 আৰু 2 এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা মই কলো আগতে কৈছো অপৰম্পৰাগত শক্তিৰ উৎস কোন কেটা ভালকৈ চাবা ইয়াৰ পৰা এমসিকিউ কোৱেশ্চন আহিব নেক্সট তোমালোক চাবা সৌৰ কোষৰ প্ৰস্তুতকৰণত কোনটো মৌল ব্যৱহাৰ কৰা হয় এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট তোমালোক মনত কৰিবা সিলিকন নেক্সট তোমালোক চাবা প্ৰশ্নলিৰ 2 আৰু 4 এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা সিএনজি ইয়াৰ সম্পূৰ্ণ নামটো চাবা কম্প্ৰেসড ন্যাচাৰাল গ্যাস নেক্সট প্ৰশ্নলিৰ 1 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা প্ৰশ্নলিৰ 2 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট অনুশীলনীৰ 1 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট নেক্সট 2 3 4 8 আৰু 9 এইটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এতিয়া আমি চাম আমাৰ পৰিবে এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে প্ৰশ্নলিৰ 3 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল মই লিখিয়া থৈ দিছো পৰিস্থিতি তন্ত্ৰ কি আৰু ইয়াৰ উপাদান বিলাক কি এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক 260 নং পৃষ্ঠাৰ পৰা এটো চিত্ৰ আঁকা শিকিবা মোস্ট ইম্পৰ্টেন্ট এটো চিত্ৰ তোমাক ভালকৈ আঁকা শিকিবা এটো চিত্ৰ নেক্সট চাবা প্ৰশ্নলিৰ 1 2 এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা এটো প্যাৰাগ্ৰাফৰ পৰা এটা কোৱেশ্চন 100% শিওৰ আহিব মই তোমালোকক লিখি দিম একদম 100% শিওৰ আহিবই নাহিলে মোক কমেন্ট কৰি কবা এই দুটা কোৱেশ্চন তোমাক ভালকৈ চাবা ওজন স্তৰৰ কেনেকৈ অৱক্ষয় ঘটিছে চমুকৈ লিখা और ओजोन स्तर की আৰু ইয়াৰ কেনেকৈ অৱক্ষয় ঘটিছে কোৱেশ্চন দুটা কিন্তু কি হ'ব উত্তৰ এটাই হ'ব যদি লাগা মোক কমেন্ট কৰি কবা মই তোমালোকক হোৱাটছএপৰ যোগেদি দি দিম 100% শিওৰ এটো কোৱেশ্চন আহিব দে প্ৰি ফাইনাল এক্সামত নেক্সট তোমালোক চাবা প্ৰশ্নলিৰ 1 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট নেক্সট অনুশীলনীৰ 1 2 এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট 4 6 আৰু 7 এইকেইটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এতিয়া আমি সাম প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে তোমালোক চাবা গংগা নদীৰ কাৰ্যকৰী আঁচনি এই বহুমুখী প্ৰকল্পটো কেতিয়া স্থাপন কৰা হৈছিল এটো চাবা 1985 চনত এটো মোস্ট ইম্পৰ্টেন্ট এমসিকিউ টাইপ কোৱেশ্চন আহিব নেক্সট তোমালোক চাবা পৰিবেশ ৰক্ষা কৰিবৰ বাবে আমি কেইটাৰ ব্যৱহাৰ কৰিব লাগে তিনিটা হেকেটা হৈছে ৰিডিউস ৰিসাইকেল ৰিউজ মানে হ্ৰাসকৰণ পুনচক্ৰিয়কৰণ পুনৰ্ব্যৱহাৰ হ্ৰাসকৰণ পুনচক্ৰিয়কৰণ আৰু পুনৰ্ব্যৱহাৰ একেটা অলপ তোমালোক বহলাই লিখা শিকি যাবা মোস্ট ইম্পৰ্টেন্ট দে তোমালোক ভালকৈ শিকি যাবা পৰিবেশ ৰক্ষা কৰিবৰ বাবে আমি তিনিটা আৰু ব্যৱহাৰ কৰিব লাগে হেকেটা কি আৰু বহলাই আলোচনা কৰা আহে তোমালোক ভালকৈ শিকি যাবা মই বাৰে কৈছো এটো চেপ্টাৰত ক'ব গলে এটো বহুত ইম্পৰ্টেন্ট দে তোমালোক ভালকৈ শিকি যাবা নেক্সট তোমালোক চাবা আমি আমাৰ সম্পদৰাজিৰ কিয় ব্যৱস্থাপনা কৰিব লাগে এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট প্ৰশ্নলিৰ 1 2 আৰু 4
এই তিনিটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক ডেছ পাতৰ পৰা বিধি তৈয়াৰ কৰা হয় এটো এমসিকিউ টাইপ আহিব তোমালোক মনত কৰিবা তেন্দু পাতৰ পৰা বিধি তৈয়াৰ কৰা হয় নেক্সট চাবা তোমালোক এটো প্যাৰাগ্ৰাফৰ পৰা এটা কোৱেশ্চন দিব মই কোৱেশ্চনটো লিখি থৈ দিছো কোনে আৰু কেতিয়া খেজৰি গছবিধক ৰক্ষাৰ কাৰণে প্ৰাণ আহুতি দিছিল এটো কোৱেশ্চন মোষ্ট ইম্পৰ্টেন্ট তোমালোক উত্তৰত লিখিবা 1731 চনত অমৃতা দেৱীয়ে আন 363 গৰাকী ব্যক্তিৰ সৈতে প্ৰাণ আহুতি দিছিল বুজি পালা মোষ্ট ইম্পৰ্টেন্ট দে আৰু লগতে তোমালোক মনত কৰিবা ৰাজস্থানৰ যোধপুৰৰ ওচৰৰ খেজাৰলি গাঁৱত এটো মনত কৰিবা দে কেতিয়াবা এটো কোৱেশ্চন আহে তোমালোক স্পেশালি মনত কৰিবা কোনটো গছৰ কাৰণে খেজাৰি গছবিধক ৰক্ষাৰ কাৰণে কোনে অমৃতা দেৱীয়ে আৰু 363 গৰাকী ব্যক্তিলে কেতিয়া 1731 চনত এটা মনত কৰিবা ইয়াৰ পৰা এমসিকিউ কোৱেশ্চন আহিব নেক্সট তোমালোক মনত কৰিবা বহনক্ষম ব্যৱস্থাপনা ইয়াৰ পৰা চুমুটুকা লিখা শিকিবা নেক্সট তোমালোক চাবা চিপকো আন্দোলন কেতিয়া আৰু কত হৈছিল এটো মনত কৰিবা মোষ্ট ইম্পৰ্টেন্ট তোমালোক মনত কৰিবা দে 1970 চনত গাৰুৱাল পাহাৰৰ উচ্চ অঞ্চল অতি বেতুৰুৱা গাঁও ৰেনিত প্ৰথমতে কি কৈছিল চিপকো আন্দোলনৰ সূত্ৰপাত হৈছিল মানে আৰম্ভ হৈছিল এটো মনত কৰিবা দে 1970 চনত গাৰুৱাল পাহাৰৰ উচ্চ অঞ্চল অতি ভিতৰুৱা গাঁও ৰেনি গাঁৱত কি কৈছিল চিপকো আন্দোলনটো আৰম্ভ হৈছিল মোষ্ট ইম্পৰ্টেন্ট দে তোমাক ভালকৈ চাবা নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল অৰণ্য ব্যৱস্থাপনাত মানুহৰ ভূমিকা এক উদাহৰণ দিয়া এটো কোৱেশ্চন মোষ্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক প্ৰশ্নলিৰ 1 2 এই দুটা কোৱেশ্চন মোষ্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক নদী বান্ধ ইয়াৰ ওপৰত তোমালোক চুমুটুকা লিখা শিকিবা নেক্সট তোমালোক চাবা বৃহৎ নদী বান্ধ নিৰ্মাণৰ কিছুমান সমস্যা আছে তোমালোক চাবা সামাজিক সমস্যা অৰ্থনৈতিক সমস্যা পৰিবেশ সমস্যা এই তিনিটা সমস্যা তোমালোক ভালকৈ শিকিবা তোমালোক কেনেকৈ কোৱেশ্চন দিব বৃহৎ নদী বান্ধ নিৰ্মাণৰ তিনিটা সমস্যা উল্লেখ কৰা বুজি পালা তোমালোক সামাজিক সমস্যা অৰ্থনৈতিক সমস্যা পৰিবেশ সমস্যা মনত কৰিবা আৰু সামাজিক সমস্যা অৰ্থনৈতিক সমস্যা আৰু পৰিবেশ সমস্যা কি হয় অলপ বহলাই লিখা শিকিবা নেক্সট পানী সঞ্চয় ইয়াৰ ওপৰত চুমুটুকা লিখা শিকিবা নেক্সট তোমালোক চাবা প্ৰশ্নলিৰ 2 নং কোৱেশ্চনটো মোষ্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক 279 নং পৃষ্ঠাৰ চাবা তোমালোক 4 নং কোৱেশ্চনটো মোষ্ট ইম্পৰ্টেন্ট হৈ গল মই তোমালোকক কৈ দিলো 9 নং চেপ্টাৰৰ পৰা 16 নং চেপ্টাৰৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে মই তোমালোকক কৈ দিলো তোমালোক ভালকৈ পঢ়ি যাবা একেটা কোৱেশ্চন 100% কমন পাই যাবা আৰু এমসিকিউ কোৱেশ্চনৰ পিডিএফটো যদি লাগে মোক কমেন্ট কৰি কবা মই তোমালোকক WhatsAppৰ যোগেদি দি দিম যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ কোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দা ভিডিও